উত্তৰ হালমাৰাৰ ইকৰাবাৰীৰ দুৰ্গাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত চাইকেল আৰোহী কৃষক। আজি পুৱা প্ৰায় 9:30 বঙাইগাঁও জিলাৰ বঙাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ হালমাৰাৰ ইকৰাবাৰীৰ দুৰ্গাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। AS19V4178 নম্বৰৰ KTM বাইকখনৰ খুন্দাত থিতাতেই নিহত হৈছে চাইকেল আৰোহী কৃষক ঘিলাগুৰিৰ প্ৰায় 30 বছৰ বয়সীয়া প্ৰেম গায়ন। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে KTM বাইকখনৰ আৰোহী জলেশ্বৰ বৰ্মন আৰু ছাত্ৰী মামনি বৰ্মন। দুয়োৰে অৱস্থা সংকটজনক। লক্ষণীয়ভাৱে আহত ছাত্ৰী মামনি বৰ্মন বিদ্যালয়ৰ হাজত আছিল যদিও মামনি বৰ্মনৰ বেগত কিতাপৰ পৰিৱৰ্তে উদ্ধাৰ হৈছে কিছু সাজপাৰ। সম্প্ৰতি নিহত কৃষক প্ৰেম গায়নৰ মৃতদেহটো ৰখা হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত, আনহাতে আহতদ্বয়ক চিকিৎসালয়খনত জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।